নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি আপুনি চোৰৰ পৰা সাৱধানতা অৱলম্বন কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বস্তু সাৱধানে ৰাখিবলৈ কৈছে, নহ'লে চুৰ হ'ব পাৰে বুলি কৈছে। আপোনাৰ ঘৰত নিকট আত্মীয় আহিব পাৰে আৰু পাৰস্পৰিকভাৱে সময় কটাব পাৰিব। সকলোৱে আনন্দ অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰত আপোনাৰ বন্ধু আহিব পাৰে বুলি কৈছে আৰু আপুনি বন্ধুৰ লগত আপোনাৰ ঘৰত আজিৰ দিনটোত হাঁহি ফূৰ্তিৰ মাজেৰে কটাব পাৰিব বুলি কৈছে। আপোনাৰ প্ৰচেষ্টা আজিৰ দিনটোত ব্যৱসায়ত সঠিক সমন্বয় বজাই ৰখাত সফলতা পাব। তাৰ মানে আজিৰ দিনটোত ব্যৱসায়সকলে ব্যৱসায়ত যদি সঠিক সমন্বয় লৈ যদি কামটো কৰে টকা পইচা হ'ব বুলি কৈছে, সফলতা পাব। এটা ভ্ৰমণো সম্ভৱ, যি আনন্দ থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰিবলৈ যাব পাৰিব বুলি কৈছে আৰু সেই ভ্ৰমণত আপোনাৰ হাঁহি ফূৰ্তিৰ মাজেৰে আনন্দত ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে আজিৰ দিনটোত আপোনাৰ। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সমস্যা হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটো আপুনি অলপ সাৱধানে থাকিব। ডায়েবেটিছ ৰোগীসকল স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। তাৰ মানে আজিৰ দিনটোত যিসকল ডায়েবেটিছ ৰোগী আছে সেইসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিবলৈ দিছে, ভালদৰে থাকিবলৈ কৈছে স্বাস্থ্যৰ প্ৰতি। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপুনি এটা মাংগলিক অনুষ্ঠান আজি ঘৰত পাতিব পাৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি আপোনাৰ ঘৰত পূজা পাতিব পাৰিব বুলি কৈছে। বন্ধু আৰু আত্মীয়ক লগ পালে হাঁহি থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি বন্ধুক লগ পালে হাঁহি ফূৰ্তিৰ মাজেৰে থাকিবলৈ কৈছে। খং নকৰিব। ঘৰত চলি থকা যিকোনো সমস্যা সমাধান কৰিব পাৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাক খং কৰিবলৈ দিয়া নাই। ঘৰত আপোনাক যিকোনো সমস্যা আপোনাক সমাধান কৰিব পাৰিব বুলি কৈছে, খং নকৰাকৈ। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। যুৱকসকলে তেওঁলোকৰ জীৱনৰ বিষয়ে চিন্তা কৰিব। তাৰ মানে আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। সৰ্বশ্ৰেষ্ঠ দিনটো ঘৰৰ বস্তু বজাৰ কৰাত অতিবাহিত হ'ব। তাৰ মানে আজিৰ দিনটো আপোনাৰ ঘৰৰ বজাৰ কৰোঁতেই সময়খিনি আপোনাৰ যাব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ কথা লক্ষ্য ৰাখিব। পঢ়া ক্ষেত্ৰত আজি মানে পঢ়া শুনাৰ শিক্ষাৰ্থীসকলে আজি অধ্যয়নৰ প্ৰতি অলপ গুৰুত্ব ৰাখিবলৈ কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত তেতিয়া মানে পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। ধৰ্মীয় অনুষ্ঠানৰ সৈতে সম্পৰ্কিত কাৰ্যসূচী থাকিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী থাকিব পাৰে বুলি কৈছে। এজন নিকট আত্মীয়ৰ সৈতে ব্যক্তিগত বিষয়ত তৰ্ক হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ নিকট আত্মীয়ৰ সৈতে যিকোনো কথাত কাজিয়া হ'ব পাৰে বুলি কৈছে। আনৰ কামত হস্তক্ষেপ নকৰিব আৰু আপোনাৰ হিংসা নিয়ন্ত্ৰণ কৰক। তাৰ মানে আজিৰ দিনটোত অন্য ব্যক্তিয়ে যদি কিবা কাম এটা কৰি আছে সেই কামটোৰ ওপৰত আপোনাক মাত মাতিবলৈ কোৱা নাই আৰু আপোনাক হিংসা কৰিবলৈ দিয়া নাই। আজিৰ দিনটোত আপোনাক হিংসা নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। নিকট আত্মীয়ৰ সৈতে পৰিয়ালৰ লগত তৰ্ক হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ নিকট আত্মীয়ৰ লগত আপোনাৰ পৰিয়ালৰ মানুহক তৰ্ক হ'ব পাৰে বুলি কৈছে। আপুনি সকলোকে লগ ধৰি মুক্ত অনুভৱ কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি
অন্য ব্যক্তিক লগ পাই আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য বেয়া হ'ব পাৰে, তাৰ মানে আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। ধৰ্মীয় কাৰ্যত কিছু সময় সহযোগ কৰক, ই আপোনাৰ নিজৰ পৰিচয় আনিব। তাৰ মানে আজিৰ দিনটোত ধৰ্মীয় অনুষ্ঠানত আপোনাক সহযোগ কৰিবলৈ কৈছে। ই আপোনাক অন্য ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব বুলি কৈছে। শিশুসকলৰ মনোযোগ আজি পঢ়া ক্ষেত্ৰত নাথাকিব, মানে আপোনাৰ সন্তানৰ আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ নাথাকিব বুলি কৈছে। অন্য বেলেগ ঠাইত মনোযোগ দিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। এজন নিকট আত্মীয়ৰ সৈতে সম্পৰ্ক ভাল থাকিব, তাৰ মানে আজিৰ দিনটোত আপোনাৰ এজন নিকট মানুহৰ লগত আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। এই সময়ত আপোনাৰ ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী আছে, আপোনাৰ বাবে ভাল হ'ব। মানে আপোনাৰ নিকট আত্মীয়ৰ লগত আজি ভ্ৰমণ কৰিব যাব লগা হ'ব পাৰে বুলি কৈছে, আৰু ভ্ৰমণ কৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আধ্যাত্মিক কাৰ্যত কিছু সময় অতিবাহিত কৰক, ভাল ফল পাব আপুনি। মানে আজিৰ দিনটোত আপোনাক কিছু সময় আধ্যাত্মিক কাৰ্যত অতিবাহিত কৰিবলৈ কৈছে। মানসিক আৰু শাৰীৰিকভাৱে স্বাস্থ্য অৱনতি হ'ব পাৰে, তাৰ মানে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য মানসিক আৰু শাৰীৰিকভাৱে বেয়া হ'ব পাৰে বুলি কৈছে। আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী কৰক প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত ভালপোৱা প্ৰেয়সীৰ লগত আপোনাৰ সম্পৰ্ক অন্য দিনতকৈ অধিক মজবুত কৰিবলৈ কৈছে। তেতিয়া প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি নিজৰ বিষয়ে চিন্তা কৰক, কিছু সময় ভাল ফল পাব। তাৰ মানে আপোনাৰ নিজৰ বিষয়, আপোনাৰ নিজৰ ভৱিষ্যতৰ বিষয় কিছু সময় চিন্তা কৰিবলৈ কৈছে আজিৰ দিনটোত। আপোনাৰ কামবোৰত মনোযোগ দিয়ক ভালদৰে। আজিৰ দিনটোত আপুনি যি কামেই কৰে সেই কামটো আপোনাক ভালদৰে মনোযোগ দিবলৈ কৈছে। যুৱকসকলে আনন্দৰ প্ৰতি বেছি মনোযোগ দিব লাগিব। মানে আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকে হাঁহি ফূৰ্তি কৰিবলৈ দিছে। ইয়াৰ বাবে তেওঁ কেৰিয়াৰ ভাল হ'ব পাৰে। মানে আজিৰ দিনটোত হাঁহি ফূৰ্তি মাজেৰে যদি থাকে তেওঁ জীৱন ভাল হ'ব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজি গোটেই দিনটো ব্যস্ততা আৰু ভাগৰ লাগিব পাৰে অত্যন্ত কঠিন কামত। তাৰ মানে আজিৰ দিনটোত আপুনি যদি কঠিন কাম এটা যদি কৰে সেই কামটোত আপোনাৰ স্বাস্থ্য ভাগৰ লাগিব পাৰে বুলি কৈছে। আজি ফোন কলৰ দ্বাৰা প্ৰেমত মৰম চেনেহ বাঢ়িব। তাৰ মানে আজিৰ দিনটোত আপুনি ফোনত কথা পাতি আপোনাৰ প্ৰেম সম্পৰ্ক আগবঢ়াই নিব পাৰিব বুলি কৈছে। মৰম চেনেহ বাঢ়িব, আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আপুনি ভবা মতে সফলতা লাভ কৰিব বুলি কৈছে। আনে কোৱা কথাবোৰ বিশ্বাস নকৰিব, নিজৰ মতে যিকোনো কাম কৰক। আজিৰ দিনটোত অন্য ব্যক্তিয়ে যদি আপোনাক কিবা এটা যদি কাম কৰিবলৈ কয় সেই কথাটো আপোনাক বিশ্বাস কৰিবলৈ দিয়া নাই। আপোনাক নিজৰ মতে নিজে ভাবি থকা মতে আপোনাক কামটো কৰিবলৈ কৈছে, তেতিয়া আপুনি সফলতা পাব বুলি কৈছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।